हेलो फ्रेंड्स, वेलकम टू आवर यूट्यूब चैनल फ्रेंड्स। आज এই ভিডিওর ক্লাস 7 হিন্দি লেসন নাম্বার 10 স্বাধীনতা সংগ্রামে পূৰ্বোত্তৰ কি বীৰাংগনাই মানে স্বাধীনতা সংগ্ৰামত পূৰ্বাঞ্চলৰ বীৰাংগনাসকল পাঠটোৰ অসমীয়াত আলোচনা কৰিম। সাতবি কক্ষাকে কুछ विद्यार्थी শিক্ষামূলক ভ্ৰমণ সমাপ্ত करके তেজপুৰ से कल ही लौट आए थे। ক্লাছ 7ত পঢ়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে তেজপুৰত শিক্ষামূলক ভ্ৰমণ এটা সমাপ্ত কৰি যোৱাকালিয়ে ঘূৰি আহিছিল। দুপহৰ কা বিৰাম চল ৰহা থা, দুপৰীয়াৰ জিৰণি সময় চলি আছিল। মানে স্কুলত যে 4টামান ক্লাছ শেষ হোৱাৰ পিছত জিৰণি সময় অলপমান দিয়ে, সেই সময়খিনিৰ কথা ইয়াত কৈছে। तेजपुर जाने वाले और वहां न जा पाने वाले विद्यार्थियों में बातचीत चल रही थी। সেই জিৰণি সময়খিনিত তেজপুৰ ভ্ৰমণ কৰিবলৈ যোৱা আৰু তেজপুৰ ভ্ৰমণ কৰিবলৈ নোযোৱা ছাত্ৰ ছাত্ৰীসকলে কথা পাতি আছিল। ईशान ने वहां की कनकलता की मूर्ति के बारे में बताया। ঈশানে তাত থকা মানে তেজপুৰত থকা কনকলতাৰ মূৰ্তিটোৰ কথা লগৰবিলাকক ক'লে। उसने यह भी बताया कि वीरांगना कनकलता ने किस प्रकार अपने देश को अंग्रेज शासन से मुक्त कराने के लिए स्वतंत्रता संग्राम में अपनी प्राणों का बलिदान किया था। লগতে এইখানে এয়াও ক'লে যে বীৰাংগনা কনকলতাই কেনেকৈ নিজৰ আপোন দেশখনক ইংৰাজ শাসনৰ পৰা মুক্ত কৰিবৰ বাবে স্বতন্ত্ৰতা সংগ্ৰামত নিজৰ জীৱনটো বলিদান দিছিল। उनकी बातचीत चल ही रही थी कि इतने में अध्यापक बरामदे से गुजरे। তেওঁলোকে কথা বতৰা পাতি থকাৰ সময়তে অধ্যাপক এজনে শ্ৰেণীকোঠাটোৰ বাৰান্দাৰে পাৰ হৈ গৈছিল। बच्ची की बातें सुनकर वो उनके पास आए। অধ্যাপকজনে ল'ৰা ছোৱালীসকলে পতা কথাখিনি শুনি সিহঁতৰ ওচৰলৈ আহিল। অধ্যাপক क्या कर रहे हो तुम लोग? অধ্যাপকজনে সুধিলে যে কি কৰি আছা তোমালোকে? কনকলতা কি বাত হৈ ৰহি থি কিয়া, মানে কনকলতাৰ কথা আলোচনা কৰি আছিলা নেকি? অধ্যাপকজনে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে প্ৰশ্ন কৰিলে। অনিকেত, ईशान हमें तेजपुर में स्थित कनकलता की मूर्ति के बारे में बता रहा था गुरुजी। অনিকেতে অধ্যাপকজনে কৰা প্ৰশ্নৰ উত্তৰ দি ক'লে যে মহাশয়, ঈশানে আমাক তেজপুৰত থকা কনকলতাৰ মূৰ্তিটোৰ কথা কৈ আছিল। অধ্যাপক বহুত अच्छी बात है। অধ্যাপকজনে ক'লে বহুত ভাল কথা। तुम लोग तो जानते ही हो कि हमारा देश लगभग 200 वर्ष तक अंग्रेज के अधीन था। তোমালোকে নিশ্চয় জানা যে স্বাধীনতাৰ পূৰ্বে আমাৰ দেশখন প্ৰায় 200 বছৰ ইংৰাজৰ অধীনত আছিল। मीना, जी हाँ गुरुजी। मीनाই ক'লে যে হয় মহাশয়, আমি জানো। 15 अगस्त 1940 को हमारा देश अंग्रेजी सरकार के शासन से आजाद हुआ था। 1947 চনৰ 15 আগষ্ট তাৰিখে ইংৰাজ চৰকাৰৰ শাসনৰ পৰা আমাৰ দেশখন স্বাধীন হৈছিল। অধ্যাপক, हमारे देशवासियों को आजादी के लिए सालों संघर्ष करना पड़ा। তাৰপিছত অধ্যাপকজনে ক'লে যে স্বাধীনতাৰ বাবে আমাৰ দেশবাসীয়েও বহু বছৰ ধৰি সংঘৰ্ষ কৰিবলগীয়া হৈছিল। आजादी की इस लड़ाई में हमारे देश के अनेक लोग शहीद हुए। স্বাধীনতাৰ কাৰণে হোৱা এই যুদ্ধখনত বা সংগ্ৰামখনত আমাৰ দেশৰ বহুতো মানুহ শ্বহীদ হৈছিল। ईशान और हमारा असम की कनकलता भी उनमें से एक थी है ना गुरुजी। পিছত ঈশানে ক'লে যে আমাৰ অসমৰ কনকলতাও সেই শ্বহীদসকলৰ মাজত এজন আছিল, হয়নে মহাশয়? অধ্যাপক হা। অধ্যাপকজনে ঈশানক হয় বুলি ক'লে। देश के अन्य प्रांतों की तरह हमारे असम के लोगों ने भी अंग्रेजों से आज़ाद होने के लिए गांधी जी के मार्गदर्शन में अहिंसक आंदोलन में भाग लिया था। আৰু ক'লে যে ইংৰাজৰ শাসনৰ পৰা স্বাধীন হ'বলৈ দেশৰ অন্য প্ৰান্তৰ দৰে আমাৰ অসমৰ মানুহবিলাকেও মহাত্মা গান্ধীৰ পথক অনুসৰণ কৰি অহিংসা আন্দোলনত ভাগ লৈছিল। गांधी के नेतृत्व में 1942 में भारत छोड़ो आंदोलन चला था। महात्मा गांधी नेतृत्व भारत ত্যাগ आंदोलन 1942 सनत चलिছিল। इस आंदोलन के दौरान तेजपुर के पास गहपुर नामक जगह में थाने पर हमारा तिरंगा फहराने के लिए लोग जुलूस बनाकर आए थे। এই ভাৰত ত্যাগ আন্দোলনৰ সময়তে তেজপুৰৰ ওচৰৰ গহপুৰ নামৰ ঠাইৰ থানা এখনত আমাৰ তিৰংগা উৰুৱাবৰ বাবে মানুহবিলাকে সমদল উলিয়াইছে। মানে আমাৰ দেশৰ তিৰংগা উৰুৱাৰ বাবে মানুহবিলাকে সমদল উলিয়াইছে। इस जुलूस के सबसे आगे तिरंगा लेकर बढ़ रही थी कनकलता।
আৰু এই সমৰদলটোৰ সকলোতকৈ আগত আমাৰ দেশৰ তিৰংগালৈ কনকলতা আগবাঢ়ি গৈ আছিল। পুলিচ নে জুলুস কো ৰোকা, পুলিচে সমৰদলটোক বাধা দিছিল বা ৰখাইছিল। পৰন্তু কনকলতাকে মন মে আজাদী কি ধুন ছপাৰ থি, কিন্তু কনকলতাৰ মনত স্বাধীনতাৰ জোৱাৰ উঠি আছিল। ৱাহ জন্দা ফহৰাই বিনা কেইছে লুট যায়, কনকলতাই পতাকা নোৰোৱাকৈ কেনেকৈ উলটি যায়। ও আগে বঢ়ি তো গুচ্ছে মে লাল পিলা হকৰ, পুলিচ কে দাৰোগা নে উস পৰ গুলি চলা দি, কনকলতা আগবাঢ়ি গৈছিল, ফলত জ্বলিপকি দাৰোগাজনে কনকলতাক গুলিয়াই দিছিল। কনকলতা দেশ কি আজাদী কে লিয়ে শ্বহীদ হৈ গৈ, আৰু কনকলতাই দেশৰ স্বাধীনতাৰ বাবে যুঁজ দি শ্বহীদ হৈ গৈছিল। মনু गुरुजी कनकलता की तरह क्या असम की और भी किसी नारी ने आजादी की लड़ाई में भाग लिया था। তাৰপিছত মুন্নুৱে প্ৰশ্ন কৰিলে, মহাশয় কনকলতাৰ নিচিনাকৈ আৰু অন্য কোনো নাৰীয়ে স্বাধীনতা আন্দোলনত ভাগ লৈছিল নে? অধ্যাপক হা। তাৰপিছত অধ্যাপকজনে মুনুৰ প্ৰশ্নৰ উত্তৰত দি ক'লে যে হয়। देश की आज़ादी की लड़ाई में असम की वीरांगनाएं भी पुरुषों के साथ कंधे से कंधे मिलाकर आगे बढ़ रही थी। দেশৰ স্বাধীনতা আন্দোলনত অসমৰ বীৰাংগনাসকলেও পুৰুষৰ লগত কান্ধত কান্ধ লৈ একেলগে আগবাঢ়িছিল। মানে পুৰুষৰ সমানে মহিলাসকলেও স্বাধীনতা সংগ্ৰামত আগবাঢ়িছিল। কনকলতাকে অতিৰিক্ত ভোগেশ্বৰী ফুকননী, अमलप्रभा दास, पुष्पलता दास, चंद्रप्रभा शइकियानी आदि महिषी नारियों के अवदान भी इस आंदोलन में उल्लेखनीय है। কনকলতাৰ উপৰিও ভোগেশ্বৰী ফুকননী, অমলপ্ৰভা দাস, পুষ্পলতা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি মহিয়সী নাৰীৰ অৱদান এই আন্দোলনত উল্লেখযোগ্য ব্যক্তি আছিল। रीना, सुना है पूर्वोत्तर के अन्य राज्यों की भी अनेक महिलाओं ने इस आंदोलन में भाग लिया था। তাৰপিছত ৰীনাই ক'লে যে মই শুনিবলৈ পাৰিছিলোঁ পূৰ্বাঞ্চলৰ আন ৰাজ্যবিলাকৰ বহুতো মহিলাইও এই আন্দোলনত ভাগ লৈছিল। इन वीर महिलाओं के विषय में हमें कुछ बताए ना गुरुजी। এই বীৰাংগনা মহিলাসকলৰ বিষয়ে আমাক কিছু কথা কওক মহাশয়, এনেদৰে ৰীনাই কৈছিল। ইয়াৰে বাকীখিনিৰ অসমীয়াত আলোচনা কৰা ভিডিঅ' আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাব। পাৰ্ট 2ত আপোনালোকে এইখিনি চাব পাৰিব।